অফার চলি আছে এইখন নতুন মাৰুতি সুজুকি ব্ৰেজা মাত্ৰ 3 লাখ টকাত আজি আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব তো কেনেকৈ ল'ব লাগিব কত যাব লাগিব কি কথা ভিডিঅটো আপুনি একদম সম্পূৰ্ণকৈ চাই থাকক বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বন্ধুসকল এইখন হল মাৰুতি সুজুকি ব্ৰেজা আৰু এইখন আপোনালোকে 15 ভাৰ্জনছ পায় আৰু 10 কালাৰ্স এভেইলেবল পায় এইখন হল ZX-i প্লাস হাইব্ৰিড টপ মডেল বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই একদম সিম্পল ভাষাত এইখনৰ প্ৰাইস লিষ্ট আৰু এইখনৰ ডিটেইলছৰ বিষয়ে মই আপোনালোকক ফুল ৰিভিউ দিম বন্ধুসকল বৰ্তমান এইখনৰ একশোৰুম প্ৰাইস হল 12,89,707 रुपी মানে এইখনৰ দাম আৰু বন্ধুসকল এতিয়া আমি এইখনৰ কাগজ পাতিৰ বিষয়ে ডিসকাস কৰিম মানে গাড়ীখনৰ মূল বস্তুটোই হল ডকুমেন্টেশন বন্ধুসকল আৰসি আপোনাৰ ইয়াৰ प्राइस टू हल 1,35,008 रुपी और इन्शुरेंस मैं माने आरसी तो आगत लिखिब लागिसिल इन्शुरेंस तो पिছত দিব লাগিছিল কিন্তু মই এটো অলপ উল্টা উল্টা খেলি লিখিলো দিয়ক যে নহক ইন্সুরেন্সৰ প্ৰাইস হল 44,000 এপ্ৰক্স মানে এপ্ৰক্স দিয়াৰ কাৰণ হল ইন্সুরেন্স তো কেতিয়াবা অফাৰত অলপ কম আহি যায় আৰু কেতিয়াবা ধৰকচোন অলপ বেছি আহি যায় সেই কাৰণে মই এপ্ৰক্স দিছো ধৰকচোন হয় আৰু 44,000 এনেকৈ হ'ব ইন্সুরেন্স নাম্বাৰ প্লেটত পে কৰিব লাগিব আপোনাৰ মানে 4 চকিয়াত কি হয় নাম্বাৰ প্লেটৰ কাৰণে পে কৰিব লাগে 1350 रुपी মানে এইখিনি আপোনাৰ নাম্বাৰ প্লেট এই গাড়ীখনৰ বাবদ আৰু ডিপিসি তো হল আপোনাৰ ডিলাৰ প্ৰসেসিং চাৰ্জ 2500 আৰু ফাস্ট্যাগ মানে অটো ধৰকচোন এইখিনি লাগে আৰু ইম্পৰ্টেন্ট হয় কিছুমান ডিলাৰ আছে টুল গেটৰ ওচৰত তো আজিকালি কি হয় টুল গেটত ধৰকচোন কেশ টক আপুনি দিব নোৱাৰে মানে ফাস্ট্যাগৰ পৰা দিব লাগে কিছুমান ডিলাৰৰ পৰা মেন্ডেটৰি ফাস্ট্যাগ তো তেওঁলোকে লগাই দিয়ে 700 ত ফাস্ট্যাগত যায় তো বন্ধুসকল টোটাল এই গাড়ীখনৰ দাম আহি গল 13,74,327 रुपी মানে এই গাড়ীখনৰ অন রুট প্ৰাইস আহি গল কিন্তু বন্ধুসকল যেহেতু বৰ্তমান অফাৰ চলি আছে আপুনি এই গাড়ীখনত 10,000 ডিসকাউন্ট পাব 10,000 ডাইৰেক্ট কেশ ডিসকাউন্ট যদি পায় তেনেহলে এই গাড়ীখনৰ অন রুট আহি গল 13,64,327 रुपी মানে এই গাড়ীখনৰ দাম আহি গল আৰু বন্ধুসকল ভিডিঅৰ প্ৰথমতে আপোনালোকক মই কৈছো 3 লাখ টকা জমা দি এই গাড়ীখন আপুনি ক্ৰয় কৰিব পাৰিব যদি আপুনি 3 লাখ টকা জমা দিয়ে তেনেহলে আপোনাৰ লোন এমাউন্ট হ'ব 10,64,327 रुपी মানে এইখিনি হ'ব এই গাড়ীখনৰ লোন এমাউন্ট এতিয়া বন্ধুসকল যদি আপুনি 3 লাখ টকা জমা দি আপুনি 7 বছৰৰ ইএমআই কৰিব বিচাৰে তেনেহলে আপোনাৰ মাহত কিস্তি হইব 16,089 रुपी এপ্রক্সিমেট আৰু যদি আপুনি 5 বছৰ মানে টেনিউটো অলপ যদি কমকে লব বিচাৰে নহলে আপুনি 5 বছৰৰ লব বিচাৰে আপোনাৰ ইফালে ইএমআই টো অলপ বাঢ়ি আহিব 20,758 रुपी আপোনাৰ মাহিলি কিস্তি দিব লাগিব এই গাড়ীখনৰ বাবদ বন্ধুসকল এই যিখিনি আপোনালোক মই জনালো এইখিনি হল এই গাড়ীখনৰ প্ৰাইস লিষ্ট ডিটেইলছ এতিয়া আহক যে এই গাড়ীখনৰ এনেকুৱা কি ফিচাৰ্স আছে তাৰে বিষয়ে আমি অলপ আলোচনা কৰো ইঞ্জিনৰ পৰা আৰম্ভ কৰো 1.5 লিটাৰৰ এইখনত ইঞ্জিন মানে 4 সিলিন্ডাৰৰ আৰু ফিউল টাইপ পেট্ৰল বৰ্তমান আপুনি মাৰুতি সুজুকিৰ গাড়ী ডিজেলত নাপায় সানৰুফ মুনৰুফ এভেইলেবল এন্ড 4 পাৱাৰ উইন্ডো পাবো প্লাস 6 ইয়াৰ বেগ এসি অটোমেটিক ক্লাইমেট কন্ট্ৰোল মানে ফ্ৰন্টতো পাবো ৰিয়াৰতো পাবো প্লাস সেফটিৰ কাৰণে এই গাড়ীখনত আছে 360 ডিগ্ৰী ক্যামেৰা মানে চাৰিওফালে আপুনি ক্যামেৰা পাবো লগতে ক্ৰুজ কন্ট্ৰোল থাকিলেও বহুত দুনিয়া সুবিধা কিলেছ স্টাৰ্ট মানে পুশ বটনত গাড়ীখন স্টাৰ্ট হ'ব লগতে এন্ড্ৰইড অটো এপল কাৰপ্লে 9 ইঞ্চ ইনফোটেইনমেন্ট সিস্টেম মানে এইখনৰ যোনটো স্ক্ৰিন এইখিনি 9 ইঞ্চৰ হয় প্লাস 6 স্পিকাৰ 6টা আপুনি স্পিকাৰ পাবো আৰু এইখনৰ ফ্ৰন্টত আছে এলইডি প্ৰজেক্টৰ আৰু ৰিয়াৰ যোনটো আমি টেইল লাইট বুলি কও হেতু এলইডি আৰু বন্ধুসকল আৰু বিভিন্ন ধৰণৰ ফিচাৰ্স আছে বন্ধুসকল কিন্তু সব ফিচাৰ যদি কব যাও মই ভিডিওটো বহুত লম্বা হ'ব আৰু লম্বা হলে কি হ'ব গাইস আপোনালোকে বৰ হ'ব তে আপোনালোকে যিকোনো ডিলাৰৰ পৰা অসমৰ আপোনালোকে মাৰুতি সুজুকি ব্ৰেজা স্মাৰ্ট হাইব্ৰিড ZX-i প্লাস ক্ৰয় কৰিব পাৰিব তাৰ লগতে বন্ধুসকল আৰু এটা বস্তু আপোনালোক মই জনাই দিও এই গাড়ীখনত যোনটো বস্তু মই কবলৈ পাহৰি গলো মানে আপোনালোকে এলয় হুইল পাব মানে এটো বস্তু মই কবলৈ পাহৰি গৈছিলো তথাপি আপোনালোক মই কৈ দিলো মানে বেলেগ কালাৰত আহে বেলেগ মডেলৰ ললে হল আৰু ব্ৰেজা বহুত ধুনিয়া আৰু ওখ আছে
চলাই বহুত ধুনীয়া মজা টিল এণ্ড টেলিস্কোপিক এইখনৰ ষ্টিয়াৰিং বন্ধুসকল ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে মাৰুতি সুজুকি ব্ৰেজা ক্ৰয় কৰিবলৈ ভাবি আছে মোৰ এই ভিডিঅ'ত থকা ডিটেইলছ আপোনালোকে স্ক্ৰিনশ্বট মাৰি তাৰপিছত আপোনালোকৰ নিয়াৰেষ্টত থকা যোনখন ডিলাৰ আছে সেইখন ডিলাৰত যাব আৰু মোৰ প্ৰাইচ লিষ্টটো আগতে পেশ কৰিব তাৰপিছতে গাড়ীখন ক্ৰয় কৰিব নেক্সট কোনখন গাড়ীৰ ওপৰত আপোনালোকৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰক মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম অলপ দেৰি হৈ আছে ভিডিঅ' দিওঁতে দিম দিয়ক গাইজ মই কণ্টিনিউ কৰি আছো আকৌ আপোনালোকৰ মাজত